আজি আমি টাই আহোম যুৱ পৰিষদে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত শংকৰ সংঘৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এই এজাহাৰ দাখিল কৰাৰ আমাৰ মূলতে হ'ল আমাৰ মেডাম মেফিক তেওঁলোকে অসংস্কাৰী অপবিত্ৰ তেওঁলোকে এনেকুৱা মন্তব্য দি ৰাজহুৱাভাৱে এখন পত্ৰ আমি দেখিবলৈ পাইছিলোঁ। আমি শংকৰ সংঘৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে কৈছে যে শংকৰ সংঘতে অকল শংকৰদেৱ যেন আছে সেনেকুৱা এটা তেওঁলোকে কথা ক'বলৈ গৈছে। আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি শংকৰদেৱৰ সৃষ্টিৰাজিৰ নাম কীৰ্তনখন অকল শংকৰ সংঘৰ নামঘৰতে আছেনে অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ব্যক্তিসকলৰ ঘৰত আছে? এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। আমি দেখিছোঁ যেতিয়াৰ পৰা শংকৰ সংঘৰ সৃষ্টি হ'ল তেওঁলোকে একেটা ঠাইতে এটা নামঘৰ থকাৰ পৰিৱৰ্তে এটা শংকৰ সংঘৰ নামঘৰ সৃষ্টি কৰি সেই সমাজখন ভাগ ভাগ কৰিছে। আমি আৰু দেখিছোঁ শংকৰ সংঘই যি মেডাম মেফিক অপবিত্ৰ অসংস্কাৰী বুলি কৈছে, কিন্তু মেডাম মেফি এতিয়া নহয়, বহু হাজাৰ বছৰ পুৰণা এটা ধৰ্মীয় অনুষ্ঠান, যিটো আহোম চাওফাসকলে বহু বছৰ আগৰ পৰা দেশত কেতিয়াবা জয় হ'লেও কৰে, দেশৰ অমংগল হ'লেও কৰে, মানৱৰ তেওঁলোকে মানুহৰ যেতিয়া বিপদ আহে মানুহখিনিক শান্তি লভিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰে। কিন্তু এই অনুষ্ঠানটোক তেওঁলোকে যেনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, কিন্তু টাই আহোম যুৱ পৰিষদ বুলিয়ে নহয়, অসমৰ টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তি কিন্তু ক্ষোভিত হৈ আছে। আমি যোৱাকালি মৰাণত আহোমৰ প্ৰত্যেকটো সংগঠন একত্ৰিত হৈ এখন সংবাদমেলা আয়োজন কৰিছোঁ। আমি আলোচনাত মিলিত হৈছোঁ। যেতিয়া এটা জাতিক অপমান কৰা হয় কিন্তু আমি ভাগ ভাগ হৈ থাকিলে আমাৰ সংগঠনবোৰ কিন্তু একত্ৰিত হৈছোঁ। আমি কালি সংবাদ মাধ্যমৰ যোগেদি আমি বহুকেইটা প্ৰস্তাৱ অসমবাসী ৰাইজলৈ লগতে শংকৰ সংঘলৈ আমি আগবঢ়াইছোঁ। তেওঁলোকে অনতিপলমে যদি টাই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰে, এই আন্দোলন কিন্তু এটা বৰ বেলেগ এটা বিপৰ্যয়লৈ যাবগৈ। তেতিয়া কিন্তু সম্পূৰ্ণ শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰধান সম্পাদক হ'ব। তেওঁলোকৰ যি উচতনিমূলক মন্তব্য, এই মন্তব্য কিন্তু অসমখনত শংকৰদেৱক কিন্তু যি গুৰুজনাক, এই গুৰুজনাক কিন্তু গুৰু কৰি ৰখা নাই। আমি অনুৰোধ কৰিছোঁ এই গুৰুজনাক আপোনালোকে শান্তিত থাকিবলৈ দিয়ক। যদি আপোনালোকে অশান্তি সৃষ্টি কৰিব বিচাৰিছে গুৰুজনৰ নামক লৈ, কিন্তু আমি শংকৰ সংঘত নথকা প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু শংকৰ সংঘৰ বিৰুদ্ধে গৈ তেওঁলোকে য'তেই অনুষ্ঠান আয়োজন কৰে আমি তাত বাতিল কৰিম। আৰু চৰকাৰকো এটা অনুৰোধ জনাইছোঁ, যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে কিন্তু আমি অনুষ্ঠান বাতিল কৰিম। প্ৰয়োজন হ'লে আমি হেমদাং তুলি ল'ম। তাৰ বাবে সম্পূৰ্ণভাৱে চৰকাৰ হ'ব আৰু চৰকাৰে এই সংঘটোক বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।